আজি মই আপোনালোকক দেখুৱাম এনেকুৱা এটা ব্যৱসায় যিটো ব্যৱসায় কেইজনমান লোকসকলে আৰম্ভ কৰিছে সম্পূৰ্ণ যান্ত্ৰিকতাৰ পৰা দূৰত থাকি আৰু বৰ্তমান যিটো ঠাইত মই আপোনালোকক ব্যৱসায়টোৰ বিষয়ে ক'বলৈ আহিছোঁ সেইটো ঠাই হৈছে আমাৰ বাস্কা জিলাৰ ভূটান সীমান্তৰ নিলগত থকা দেজিমা অঞ্চলটো। তো আহকচোন আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি এই লোকসকলে কৰা ব্যৱসায়ৰ কথা আমি জানো। বৰ্তমান মই যিটো ঠাইত উপস্থিত আছোঁ এই ঠাইডোখৰত কেইজনমান লোকসকলে মহ পালন কৰি আছে, মানে ইয়াত মহৰ এটা খুঁটি আছে আৰু এওঁলোকে মহবিলাক ইয়াত ৰাখি মুক্তভাৱে এওঁলোকে চৰাই মহৰ পৰা গাখীৰ উৎপাদন কৰি তেওঁলোকে নিজৰ জীৱিকা চলাই আছে। তো মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ, ইয়াতে আছে এজন মহ পালক আৰু দাদাই ইয়াতে বহুত দিন ধৰি মহ পালন কৰি আছে আৰু দাদাৰ পৰা কিছুমান কথা আমি এই ব্যৱসায়টো সম্পৰ্কে কিছুমান কথা জানিম। তো দাদা আপোনালোকে কিমান দিনৰ পৰা এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে? আমাৰ এই ব্যৱহাৰটো বেছি টাইম হোৱা নাই, এতিয়া বৰ্তমান এইটো মাহটো চেচ হোৱা নাই না। মাহ হিচাপত থাকে আপোনালোকে? মাহ হিচাপত থাকো। চিজন মানে আপোনালোকে কেতিয়া এইটো চিজনত আহে? মানে এইটো চিজন মানে এই চেমা পূজাত যাব আৰু 4 মাহ থাকে এতিয়া। এতিয়া 4 মাহ থাকে মাত্ৰ? 4 মাহ থাকে। ইয়াৰ পিছত ক'ত লৈ যায় আপোনালোকে? এইটো তলত যায় টিহুত যাব। যাব। তাৰমানে তাত এতিয়া বৰ্তমান যিহেতু বানপানী চলি আছে ইয়াত আপোনালোকে মুক্তভাৱে ইয়াত চৰাই কেনে যেতিয়া বানপানী শেষ হ'ব তাতে আৰু লৈ যাব নেক্সট? আচ্ছা। ইয়াতে কিমানজন টোটেল মানুহ আছে? মানুহ কিমানজন মানে এতিয়া 9টা আছে বাথানটোত 9টা আছে? 9টা আছে। আপোনালোকৰ টিহুৰ চাইডত 9টা আছে আৰু ইয়াত লোকেল মানুহ কিছুমান আছে না? লোকেল মানুহ আছে, সব ইয়াৰে পাহাৰৰ উত্তৰ অঞ্চলৰে মানুহ আছে। উত্তৰ অঞ্চলৰ মানুহ? আচ্ছা, আহক আহক দাদা, একো নাই। দাদাই গাখীৰ নিব আহিছে চাগে, হয় না? পানী আনিবলৈ যাম। পানী আনিব? আচ্ছা। বাকী ইয়াৰ গাখীৰ ডেইলি গাখীৰ উৎপাদন কিমান মান হয় এনে? গাখীৰ এনে হয় 40 লিটাৰ মান যায়। 40 লিটাৰ। দাদাৰ ঘৰ ইয়াতে না? মোৰ ঘৰ ইয়াত নহয়, আমাৰ সেই বনগাঁৱত। মহ এইবিলাক আছে নেকি? আছে আছে। আছে। কেইটা আছে আপোনাৰ? মোৰ এতিয়া হেৰি 12টা আছে। 12টা আছে? হয়। আৰু পুৱাৰ ভাগৰ আপোনাৰ কামবিলাক কওকচোন। আপুনি পুৱাৰ ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে কেনেকৈ আপোনালোকে এইবিলাক চলাই? এতিয়া আমি হেৰি 9টা বজাত এতিয়া মৈবিলাক বাহিৰত লৈ যাম জংঘলত। নি কিনে আমি হেৰি 4টা বজাত আনো। 4টা বজাত আনি কিনে আমি বান্ধো। আৰু বাকী ভাত পানীবিলাক আপোনালোকে? ভাত পানী আমি নিজে ৰান্ধি খাওঁ। ইয়াতে কেম্প বান্ধি আপোনালোকে থাকো। মোটামুটি আপোনালোকে বছৰ দিন থাকে না আপুনি? নহয়, কিছুমান 6 মাহ। 6 মাহ থাকে? 6 মাহ থাকো আমি। আৰু লোকেল বিলাকে এতিয়া ধৰি লওক হাতে তেওঁ আছিল টিহুৰ, তেওঁতো এতিয়া বানপানী চিজন শেষ হ'লে তেওঁ যাব টিহুৰ। ইহঁতে যাব। আপুনি? আমি নাযাওঁ এতিয়া। আপুনি থাকিব? থাকিম, তাৰমানে আমি ঘৰত থাকিম। আমি সিফালে ভাটিত নাযাওঁ আৰু এতিয়া। আপোনাৰ এনে প্ৰডাকশ্যন গাখীৰৰ উৎপাদন কিমান হয়? আমাৰ এতিয়া হেৰি 9 কিলো। 9 কিলো? আমি 2 থৰা আছে না। আচ্ছা। 9 কিলো কেইডাং আমি। লিটাৰ? লিটাৰ এতিয়া 100কে দেই। 100কে? লিটাৰ এৱা গাখীৰটো? আৰু বাকী দৈটো? দৈটো এইপিনে ভাটিত কিনে সিপিনে বনাই, ইয়াত নবনাই। আচ্ছা, দৈটো ইয়াতে নবনাই? ইয়াতে খালি গাখীৰটো লৈ যায়। আচ্ছা, বেপাৰী নিজে আহে না আপোনালোকে দিব যাব লাগে? তাৰমানে মালিকে টানা মানুহ হাজিৰা লয় না, ইহঁতে লৈ যায়। মালিকে লৈ যায়? মালিক নহয়, মালিকো বেলেগ মানুহ ধৰিছে গাখীৰ টানা, ইহঁতে লৈ যায়। আচ্ছা, আৰু বাকী মহবিলাক বিক্ৰী কৰে না আপোনালোকে? বিক্ৰী কৰে। কিমানত এটা মোটামুটি? হেৰি ডাঙৰ সৰুৰ লগত চাই কিনে 60,000 বা 80,000 সেনেকে। একজন মানুহ চলিব পাৰি মহ বেপাৰ কৰি? পাৰি। এতিয়া ইয়াতে এজন মালিকৰ আছে, এজন মালিকৰ আছে, তাতে এজন মালিকৰ আছে, সেনেকে ৰাখি থৈ দিয়ে। আচ্ছা, তো যে কিছুমান মিল্কিং মেচিন আছে, সেই মিল্কিং মেচিনত কি নকৰে নেকি? আমি ইয়াত নকৰো। ইফালে হেৰি মালিক আছে না, গুদাম আছে গাখীৰ ৰাখা। ক'ত চাইডত আছে? কোন চাইডত? টিহু কোন জাগাত সেইটো আমি নাজানো। আচ্ছা, টিহুতে আছে? বেছিভাগ মানুহ ইয়াৰ টিহুৰে চাইডত নেকি? টিহু মাখি ভাঙা।
মাখি বাহা সেইটো চাইডত তাৰমানে বহুত আগৰ পৰা তাৰমানে আছে মানুহ আগৰ পৰা পালন কৰি আছে বহুত কেইটা বাকী ইয়াত পাৰ্মিশ্যন কিবা ল'ব লগা নাই কিবা ফৰেষ্ট যিহেতু ফৰেষ্টৰ এৰিয়া লাগে কিবাকে ভূটানৰ আৰ্মি আহে না কেতিয়াবা এনে ভূটানৰ আৰ্মি কিন্তু যিটো বৰ্ডাৰ আছে না তাতে বৰ্ডাৰত ঘূৰি থাকে ভূটান আৰ্মি আৰু আমাৰ SSP কেম্প আছে না ইহঁতে আৰু ঘূৰি থাকে এটা দেখিছো তাৰমানে এইটো যিহেতু এটা ৰিমট এৰিয়া সেই ৰিমট এৰিয়া থকাৰ বাবে তাৰমানে দোকান বাহাৰৰ অকণমান কম আছে দোকানৰ ব্যৱস্থাটো অকণমান কম আছে আপোনালোকে কি হেৰি কৰে যোগাযোগ কৰে এতিয়া মালিকবিলাকে দুমনিত এটা জাগাত ঠিক কৰি থৈ দিছে দোকান তাৰ পৰা ৰেচনবিলাক আনি থাকে তাৰ পৰা আহি যায় হয় এতিয়া আজি তেল নাই পিঁয়াজ নাই জ্বালা নাই সেইবিলাক আমি সেই যেতিয়া গাখীৰ নিব আহিব না ইহঁতক আমি ৰিচিপ্ট কৈ দিওঁ ইহঁতে শ্লিপ লিখি লৈ যায় বাকীটো ভালে আছো বাকী ইয়াত লাইনৰ ব্যৱস্থা আছে নে নাই লাইন নাই চাগে নাই আপোনালোকে কেনেকৈ থাকে এই গৰম দিনত বিলাক তেতিয়া মই কৈছিলো না হেৰি ৰাতি কাপোৰহে উৰিব লাগে কিয় এতিয়া পৰিৱেশটো ঠাণ্ডা নেকি ঠাণ্ডা বহুত ঠাণ্ডা হেৰি ৰাতি এনি টাইম বতাহ চলি থাকে এনি টাইম বতাহ চলি থাকে ভয় লাগে না আপোনালোকৰ মানে আহে কিন্তু সেই হাতী আহে আচ্ছা কিন্তু আমি হেৰি আহিলেও আমি ভয় নকৰোঁ কিয় জানানা আমি টচ মাৰি দিওঁ না টচ মাৰি দিলি আৰু আঠা পাৰি দিলি গুচি যায় কম সাহস নাই দাদা বহুত একদম তাগৰা দিল এটা লৈ কিনে আছে দাদাই বাকী হাতী যিহেতু হাতী একো অনিষ্টটো নকৰে নকৰে বাকী শুনিছো বোলে বৃহস্পতিবাৰে ইয়াতে ঠগি দিয়া হয় হাতীৰ কাৰণে আজি কি বাৰ আজি বুধবাৰ না আজি বুধবাৰ কালি আছে মংগলবাৰ না শুক্ৰবাৰে দি দিছে পূজা হয় নেকি হয় ইহঁতক নিমখ কল কঠল কুঁহিয়াৰ চাউল সেনেকে মালিক বিলাকে পূজা দি চাইডত থৈ দিছে থৈ দিয়ে আৰু তেওঁলোকে নিজে আহি কিনে খাই দিয়ে খালি খাব তাৰমানে আমাৰ মাহ হিচাপ মাহত 12,000 কে দিয়ে 12,000 কে দিয়ে 12,000 কে আমি দৰমহা হিচাপতহে থাকো না 12,000 কে দিয়ে আপোনালোকক দেখুৱাম এওঁলোকৰ থকা যিটো কেম্প আছে কেম্পটো কেনেকুৱা পৰিৱেশত এওঁলোকে আছে বাস কৰি আছে সেইটো দেখাবলৈ চেষ্টা কৰিছো চাওকচোন ইয়াত এনেকৈ কাঠ আছে মানে ইয়াতে তেওঁলোকে ৰাতি থাকে আৰু দাদাই কৈছে যে একদম এয়াৰ কণ্ডিশ্যন বতাহ মাৰিয়ে থাকে ঠাণ্ডা লাগে বোলে কাপোৰ উৰিব লাগে তো ইয়াত চৌকা আছে ইয়াত ৰন্ধা বঢ়াবিলাক কৰে আৰু একটো টেংক আছে এইটো টাংগত দাদাই বা বস্তু আছে ইম্পৰ্টেণ্ট বস্তুবিলাক এনেকুৱা আৰু ইয়াত দেখিবলৈ পাইছে এইবিলাক মহ মানে ধুনীয়া নাজাৰা বাকী থাকি কেনেকুৱা লাগে ইয়াত ভাল লাগে না একদিন থাকাকে আহিম হাতী পুৱা আহিছিল নেকি হয় নেকি ভয় চয় লাগে না আপোনাৰ জেঠৰ বেলেগ বস্তু একদিন আহিম ধুনীয়াকে একদম মাংস চাংস লৈ মাংস খাই না আপুনি একদিন ধুনীয়াকে আহি ইয়াতে ৰান্ধি বাঢ়ি ধুনীয়াকে খাম আমি খানা ইয়াত ভেটেনাৰী ডাক্তৰ আহে নেকি ভিজিট কৰে নেকি ভেটেনাৰী ডাক্তৰ বিলাক আহে নেকি নাহে বেমাৰ আজাৰ হলে আপোনালোকে কিনকে চাই মালিকগিলা ঔষধ আনি দে মালিকগিলা ৰবিবাৰে আহে না মালিকগিলা ৰবিবাৰে আহে ঔষধ আনি খবৰ দিলে আনি দে এই কিবা বেমাৰ চেমাৰ হলে আমি খবৰ দিম বেমাৰ পাতি একদম সঘনে হৈ থাকে না বহুত কম হয় বহুত কম বাকী কষ্টিংটো একো নাই আৰু দানা পানীটো একো খুৱাব লগা নাই ইয়াত নাই বহুত এগ্ৰেছিভ হয় মানে ওচৰলৈকে যাব নোৱাৰি এওঁলোকক চিনি পায় এওঁলোকৰ যিহেতু পুৱাৰ পৰা ৰাতিলৈকে ৰাগি থাকে আৰু গোবৰ গণবিলাক পাই থাকে তো এওঁলোকক ভালকৈ চিনি পায় আমাক একদিনাকে মানুহ দেখা পাই তাৰমানে অলপমান কি হয় আৰু এগ্ৰেছিভ কৰে তো দাদাহঁতে আমাক মৰমতে যোৱা দেখা পাই অকণমান চাহ বনাই খোৱালে আৰু লগতে গাখীৰো অকণমান ঘৰলৈকে লৈ যাব দিলে হাতখান পাৰ হ'ব লাগে ঘৰত যাব লাগে হাতখান পাৰ হ'ব লাগে এক ৰাতি ৰাস্তা থাকব লাগে কিমান চনৰ ঘটনাটো হ'ল বহুত চন হৈ গ'ল বহুত বছৰ হ'ল বহুত বছৰ হ'ল আমি এইখিনি আছো সেই টাইমত আমাৰ বাই মা বাবাহন লৈ গৈছিল গংগল আছিল এই কিবা ঘোঁৰা লৈ আহে সেনেকে গুচি গৈছিল ঘোঁৰাত গৈছিল ঘোঁৰাত এই টাউন এই
টানি টানি লৈ যায় আৰু চিধাই যায় আৰু সেই নিজে জাগা না তাৰ পিছে পিছে বুলি থাকা মজা ধুনীয়া এটা পৰিৱেশ আহে গাড়ীতে আহে আগৰ ঘৰৰ ওচৰত নামে এইটো যি ইনজুৰ হৈছিল সেইটোত এইটো কি কি পাত কি পাত এইটো কিবা গাজা গাজা এইটো গাজা দিলে ভাল হয় গাজা ৰচুন মিক্স কৰি দিলে ভাল হয় এই মাহত সব গাজাই এটাতো চাইডৰ হয় গাজাই আছে গোটেই ফালে গাজাই ভাল গাজাৰো মানুহ এটা গম পালেতো পুৰা হামলা মাৰি দিব তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল আশা কৰিছোঁ আপোনালোকক কিবা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াত যিহেতু বৰষুণ মাৰিছে অকণমান থকাটো ৰিস্কি হ'ব মানে কি বৰষুণ মাৰিলে মানে হাতীবিলাক সমতললৈ আহে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এই ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব তো আজিলৈকে সামৰণি মাৰিছোঁ ধন্যবাদ